যে টেটত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ মাৰ্কছটো কাউণ্টিং হয় এতিয়াতো এবাৰ মাৰ্কছ চবেই 95 পাব তেতিয়াহ'লে যোৱা বছৰৰ ল'ৰাবিলাকে চাকৰি ক'ত পাব নেক্সট বছৰৰ ল'ৰাবিলাকে চাকৰি ক'ত পাব এই ঘটনাটো এনেকে যেটো মই দেখিছো যে পেপাৰ বা যি ধৰণে এটা তুলুঙা কৰি কৈ দিয়া হৈছে এটো তুলুঙা নহয় এটো বহুত ডাঙৰ মানৱীয় সমস্যা এই ল'ৰা ছোৱালীবিলাকে যেতিয়া 90 পাব 95 পাব স্কুলত মাৰ্কছ দিব আৰু আপোনালোকে জানে বাগ বৰজনী এইবিলাক জায়গাটো 100 মাৰ্কছ দি দিব এতিয়া যেতিয়া মাৰ্কছ দি দিব আমি কন্ট্ৰোল কৰিব কৈছো মাৰ্কছটো পুৰা ঢালিব যেতিয়া মাৰ্কছ দিয়াৰ পিছত অহাকালি যেতিয়া টেটৰ পৰীক্ষা হ'ব টেটৰ মাৰ্কছ মেট্ৰিকৰ মাৰ্কছৰ ওপৰত চাকৰি হয় অহাকালি যিবিলাকে মেট্ৰিক পাছ কৰিব হিয়তিটো জীৱনত এই বেটছটোৰ লগত কম্পিট কৰিব নোৱাৰে বা অলৰেডি যিবিলাক ল'ৰা 40 বছৰ বয়সত আছে 39 বছৰ বয়সত আছে তেওঁলোকে বেটছটোৰ লগতটো মাৰ্কছ কেতিয়াও পাব নোৱাৰে তাৰমানে অহা 10 বছৰলৈকে অসমত চাকৰি অকল এইটো বেটছেই পাই থাকিব টেটত গতিকে আমিতো এইটো এটা মানে ইমান এটা সিৰিয়াস কথা যেটো মই আছুকো মই কৈছো যে আমি আলোচনা কৰিম এইটো এটা সিৰিয়াস সামাজিক সমস্যা তাৰ উত্তৰ এটা উলিয়াব লাগিব নহলে অসমত 4 লাখ চাকৰি অকল এই 4 লাখ লৰাই পাই থাকিব আগৰ বেটছেও কেতিয়া নাপাব পিছৰ বেটছেও কেতিয়া চাকৰি নাপাব আমাৰ যিবিলাক ডেকা লৰা আজি এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম ভৰ্তি কৰিছে টেটত অহাবাৰ টেট দিম বুলি ভাবি আছে কোনেও চাকৰি নাপাব কাৰণ এওঁলোকৰ গুটে মাৰ্কছ বিলাকত 90 95 100 মাৰ্কছ থাকিব 100 লৈকে মাৰ্কছ থাকিব সেইকাৰণে আমি কৈছো যে আমি এওঁলোকৰ কথাও চাব লাগিব পাছ কৰি থাকি নিবনুৱা হৈ থকা সকলৰ কথা চাব লাগিব অহাবাৰ জুনে পঢ়ি মেট্ৰিক দিব তেওঁলোকৰ কথাও চাব লাগিব সেইকাৰণে এইটো এটা বহুত ডাঙৰ সামাজিক সমস্যা যি ধৰণে কৈছে পাছ কৰিব চাকৰি নাপাব সব চাকৰি পাব ৰেলত চাকৰি পাব এপিএসসিত চাকৰি পাব ইঞ্জিনিয়াৰ হ'ব পাৰিব সব পাব খালি টেটৰ ক্ষেত্ৰতে সমস্যা আছে সেইকাৰণে আমি কৈছো সাবস্টেন্সিয়ালি যত এইখন সাৰ্টিফিকেট দৰকাৰ তেওঁলোকে কালি যদি এপিএসসি সাৰ্টিফিকেট পৰীক্ষা এইখন সাৰ্টিফিকেটত পাব কাৰণ তাত মেট্ৰিকৰ মাৰ্কছটো কাউন্টিং নহয় মই দায়বদ্ধ এইটো এটাহে বেটছ পুৰণা বেটছ বিলাকৰ ল'ৰা ছোৱালী বিলাকৰ দুখবোৰ চাব নালাগিব জানো যোৱা বছৰ মেট্ৰিক পাছ কৰা তাৰ আগৰ বছৰ মেট্ৰিক পাছ কৰা সবেতো দেউতাক মাকৰ সবেতো লৰাই চাকৰি পাম বুলি ভাবি আছে এনেকে যদি এই বেটছটোৱে এই নম্বৰৰ ওপৰত যদি চাকৰি পায় তেলে অহা 10 বছৰ আৰু কোনো বেটছে টেটত সোমাব নোৱাৰে সেইকাৰণে কথাটো নজনাকৈ বা আমিও কবাত বুজুৱাত ভুল হোৱা কাৰণে এটো প্ৰতিক্ৰিয়া হৈছে চাকৰি নাপাব কিয় চাকৰি নাপাব ইঞ্জিনিয়াৰিং থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড সব পাব খালি এটা চাকৰিতে সমস্যা আছে যে টেটৰ ক্ষেত্ৰত আমি কি কৰিম এইটো বেটছ হৈছে নপঢ়াকৈ পৰীক্ষা পাছ কৰিব শিক্ষক লাগে আটাইতকৈ মোক মেৰিটৰিয়াছ ষ্টুডেন্ট গতিকে এটা পৰীক্ষাতে এটো খেলি মেলি আৰু নহলে মোৰটো একো নাই মই কম যে ঠিক আছে পাও কিন্তু পুৰণা বেটছৰ ল'ৰাবিলাকেটো লগে লগে হাইকোৰ্ট যাব যে আমি কি কৰিম আমাৰটো নম্বৰ মাৰ্কশিটত 60 আছে ইহঁতৰ মাৰ্কশিটত নম্বৰ 90 আছে সেইকাৰণে মই মোৰ সন্তান 5টা মইতো 5টাৰ কথা চিন্তা কৰিব লাগিব না বাকি চাকৰিত কোনো প্ৰশ্ন নাই নটিফিকেশনখনত লিখা আছে যত সাবস্টেন্সিয়ালি এই নম্বৰটো লাগে অসমৰ কোনো চাকৰিৰ ক্ষেত্ৰত মেট্ৰিক হাই ছেকেণ্ডাৰী নম্বৰ আমাক দৰকাৰ নাই কাৰণ সবতে ৰিটেন ইন্টাৰভিউ হয় সেইকাৰণে এইটো কোনো বিতৰ্কই নহয় এইটো বুজাল সবে বুজিব হয়তো অলপ আমাৰ ফালৰ পৰা বুজুৱাত অসুবিধা হৈছে মই গৈ পেলাই সকলোকে বুজাই দিম